হেল্ল' এভৰিৱান, মই অলিয়ে আজি আপোনালোকৰ লগত বস্তু এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। বস্তুটো মানে কি হৈছে, 2024 চনত যিখন দুৰ্গা পূজা আছিলে, যিখন দুৰ্গা পূজা আছিলে দুলীয়াজানত, তাত বহুতকেইখন দুৰ্গা পূজা আছে। এই দুলীয়াজানৰ যি জয়ানগৰত এটা মণ্ডপ, ধুনীয়াকৈ এটা মণ্ডপ পাতিছিলে, চবেই সেইটো জানে, অসমত এৱাৰ্ডো পালে সেইটো। তাৰপিছত মণ্ডপটোৱে সেইটো আছিলে যে অসমত যিমান কিতাপ আছে, উপন্যাসৰ ওপৰত এটা উপন্যাসৰ কভাৰেদি এটা মণ্ডপ বনাইছিলে। তাত মানে গোটেই কিতাপবোৰৰ অকল উপন্যাস বুলি নহয়, তাত আত্মজীৱনী আছিলে। তাৰপিছত আমাৰ অসমৰ মানে যিকেইজন বিখ্যাত লেখক আছে, সিহঁতৰ ফটো লগাই মেলি বিৰাট ধুনীয়াকৈ পাতিছিলে। এতিয়া আজি মোবাইলটো চাই থাকোঁতে মই পালোঁ পটককৈ, আপোনালোকক তাকে দেখাম বুলি ভাবিছোঁ। এইখন হৈছে ফ্ৰণ্টৰ গেটখন, মানে সিহঁতৰ ফ্ৰণ্টৰ গেটখনৰ পৰাই কিতাপ দি সজাই গৈছে। আৰু গেটখনতে এটা লিখিবলৈ, মানে আপোনাৰ নিজৰ মন্তব্যটো লিখিবলৈ তাত দুটা জেগা সুবিধা কৰি দিয়া হৈছিলে। সেই বগা কাপোৰখন দেখিছিলে নে আপোনালোকে? সেইখনতে নিজৰ মন্তব্যটো লিখি চাবলৈ আপোনালোকক এটা সুবিধা দিয়া হৈছিল। এইটো হৈছে মেইন মণ্ডপটোত বহুত ধুনীয়াকৈ লাগিছে, গোটেই কিতাপবোৰ লগাই দিছে। যিমান মানে আজিলৈকে ইমান কিতাপ মই দেখাও নাই, নাম শুনাও নাই, আৰু পঢ়িও পোৱা নাই ইমানবিলাক কিতাপ। তাত গৈ বহুত বেনিফিট হ'ল বাৰু। আৰু এইটো হৈছে ভিতৰ চোৱাটো। ভিতৰত বহুত এতিয়া যে দেখিছে, লক্ষ্মীনাৰায়ণ বেজবৰুৱা, ৰীতা চৌধুৰী বাইদেউৰ নাম লিখে, ফটো লগাই থৈ দিয়া আছে। তেনেকৈ মানে বহুত কেইজনৰ ফটো এনেকৈ লগাই থৈ দিয়া আছিলে। আৰু ভিতৰত গোটেই কিতাপবোৰ নতুন কিতাপ, মানে বেলেগ কিতাপ, আৰু একেখন কিতাপৰ দুটা